আজি অসমত চৰকাৰী চাকৰি ধনী পুঁজিপতিৰ সন্তানে নাপায় 25 টকা কম দামত চেনি দিয়াৰ কাম আৰম্ভ কৰিম। যিমান ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যন পাছ কৰিব তেখেতসকলক 1 বছৰৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰত্যেক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংকৰ একাউণ্টত জমা দিব। 10,000 টকা শেষ নহয়। 10,000 টকা যদি আপোনালোকে ভাল কৰি খৰচ কৰে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকাকৈ দিম। আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি 2 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিম। আমি হয়তো 2021 চনৰ আগত কেতিয়াও কল্পনাও কৰিব পৰা নাছিলো যে আমাৰ অসমত 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব আৰু কোনেও এটকাও ঘোষ ল'ব নোৱাৰিব। তেনেকুৱা পৰিৱেশ আজিৰ পৰা 5 বছৰ আগত আমি কোনেও চিন্তাও কৰিব পৰা নাছিলো। আজি অসমত চৰকাৰী চাকৰি ধনী পুঁজিপতিৰ সন্তানে নাপায়। আজি অসমত চৰকাৰী চাকৰি মধ্যবিত্ত পৰিয়াল দৰিদ্ৰ পৰিয়ালৰ সন্তানে লাভ কৰে। 1.5 লাখকৈ চাকৰি 5টা বছৰৰ ভিতৰত আমি অসমলৈ এক সীমাহীন পৰিৱৰ্তন, ভাবিব নোৱাৰা পৰিৱৰ্তন আজি আমি কঢ়িয়াই আনিছো। আমাৰ ৰাজ্যখনত 2019 চনত মই যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো 830 টকাৰে 18 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলো। আজি আমাৰ কাৰ্যকালৰ 5টা বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই আমি 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত লৈছো। 1250 টকাকৈ আজি তেওঁলোকে পাব আৰম্ভ কৰিছে। মই নিশ্চিত যে আজি আমাৰ প্ৰতিটো দুখীয়া পৰিয়ালে একোটা অন্তত সুৰক্ষা পাব পাৰিছে যে মোৰ এখন ৰেচন কাৰ্ড আছে, মোৰ ঘৰত অৰুণোদয় আছে, মোৰ ঘৰত আজি বেমাৰ আজাৰ হলে মই মেডিকেল কলেজ হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰিব পাৰো। আজি অসমে এখন ৰাজ্য য'ত আমি নিযুত মইনাৰ দৰে আঁচনি আৰম্ভ কৰিছো। 11 মান শ্ৰেণীৰ পৰা আৰম্ভ কৰি পোষ্ট গ্ৰেজুৱেটলৈকে আজি ছোৱালীয়ে কলেজত গলে মাহেকীয়া বৃত্তি পায়। আজি প্ৰত্যেকজনী ছোৱালীয়ে উচ্চ শিক্ষাৰ পথলৈ যাবৰ বাবে প্ৰেৰণা পাইছে, আগবাঢ়ি যাব পাৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আমি সিদ্ধান্ত লৈছো যে আমাৰ ৰাইজক আমি যিমান পাৰো সহায় কৰিম আৰু তাৰ বাবে আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে অহা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰো পাৰ ইউনিটৰ দৰ আমি 1 টকাকৈ কম কৰাৰ বাবে সিদ্ধান্ত লৈছো। ৰাইজে 1 টকাকৈ ইলেক্ট্ৰিচিটিত এতিয়াৰ পৰা কম দাম দিব। মই চেষ্টা কৰিম নৱেম্বৰ ডিচেম্বৰলৈকে যদি পাৰো তেতিয়াহ'লে আৰু 1 টকা কমাই দিবৰ বাবে মই চেষ্টা কৰিম যাতে আমাৰ অসমৰ দৰিদ্ৰ ৰাইজে সহায় পাব পাৰে। আজি যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে সদায় শুনিব যে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়ি গৈ থাকে। কমাৰ কথা আমাৰ জীৱনত কেতিয়াও অহা নাছিল। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 1 এপ্ৰিল তাৰিখে আমি 1 টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰিম আৰু ভগৱানে কৰিলে নৱেম্বৰ ডিচেম্বৰলৈকে আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম আমি কমাবৰ বাবে যত্ন কৰিম। আজি শ্ৰদ্ধাৰ ৰাইজ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ডৰ লগত বিনামূলীয়াকৈ চাউল দিয়ে। এইবাৰ আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাব আৰু ৰেচন কাৰ্ডতে আমি 1 কেজিকৈ দুখীয়া পৰিয়ালক আমি দালি দিম। বজাৰতকৈ 25 টকা কম দামত আমি দুখীয়া পৰিয়ালক 1 কেজিকৈ দালি দিয়া আৰম্ভ কৰিম। বজাৰতকৈ কম দামত আমি দুখীয়া পৰিয়ালসকলক
25 টকা কম দামত চেনি দিয়াৰ কাম আৰম্ভ কৰিম আৰু ৰেচন কাৰ্ডতে আমি বজাৰতকৈ কম দামত 10 টকা কম দামত আমি নিমখ দিব আৰম্ভ কৰিম। অৰ্থাৎ আজি যদি আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকে 5 লাখ টকাৰ আমি হস্পিটালত ট্ৰিটমেণ্টৰ সুবিধা পাম, আমি বিনামূলীয়া চাউল পাম, তাৰ লগতে 1 কেজি দালি 1 কেজি চেনি আমি মাহত 25 টকা কম দামত আমি ৰেচন কাৰ্ডৰ দোকানৰ পৰা পাম আৰু 10 টকা কম দামত আমি নিমখ পাম। এই আৰু নতুন আঁচনি এইবাৰ বাজেটত আমি ঘোষণা কৰিছো। এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আমাৰ ঘৰৰ ল'ৰা ছোৱালী যেতিয়া BA পাছ কৰিব লগে লগে চাকৰি নাপায়, 1 বছৰৰ কাৰণে তেওঁলোকে চাকৰি বিচাৰিব লাগে, বিভিন্ন পৰীক্ষা দিব লাগে, গুৱাহাটী নগাঁওলৈকে পৰীক্ষা দিব যাব লাগে। আমাৰ ৰাজ্যত আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা যিমান ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যন পাছ কৰিব তেখেতসকলক 1 বছৰৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰত্যেক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংকৰ একাউণ্টত জমা দিব, যাতে আমাৰ ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীবিলাকে দেউতাক মাকক হাত পাতিব নালাগে, তেওঁলোকে যাতে অন্তত নিজে এটা বছৰ চৰকাৰী চাকৰি হওক বেচৰকাৰী চাকৰি হওক তেওঁলোকে বিচাৰিবৰ কাৰণে সুবিধা পায়। শ্ৰদ্ধাৰ আই মাতৃসকল, আমি আপোনালোকক কৈছিলো যে আমি মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলক আমি 10,000 টকা কৰি দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে অহা পৰহি 1 এপ্ৰিল তাৰিখে আমি বিশ্বনাথ জিলাৰ বিহালীত প্ৰথম আমি 10,000 টকা কৰি 30,000 মহিলাক আমি চেক বিতৰণৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিম। বৰহমপুৰ সমষ্টিত জিতু গোস্বামী ডাঙৰীয়াই যিদিনাখনে মোক মাতে সেইদিনাখনে মই ইয়াত আহি বৰহমপুৰৰ মহিলাসকলক 10,000 টকাকৈ দিম। সেই সিদ্ধান্ত মই আজি আপোনালোকক কৈছো। মাত্ৰ জিতু গোস্বামীয়ে মোক মিটিঙত মাতিলেই হ'ল, সিদিনাখনে আপোনালোকক আমি চেক দি থৈ গুচি যাম। কিন্তু 10,000 টকা শেষ নহয়। 10,000 টকা যদি আপোনালোকে ভাল কৰি খৰচ কৰে, অহা বছৰ মই আপোনালোকক আৰু 25,000 টকাকৈ দিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকৰ ওচৰত দি থৈ যাব বিচাৰিছো। আমাৰ ৰাজ্যখনত চৰকাৰী চাকৰি আমি 1.5 লাখ দিছো। 2 লাখ ল'ৰা ছোৱালীক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকা কৰি আমি সুদবিহীন আমি টকা দিয়াৰ বাবেও সিদ্ধান্ত লৈছিলো। আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি 2 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিম, যাতে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ ব্যৱসায় বাণিজ্য কৰিব পাৰে।